সদৌ অসম ভিত্তিত 14 বছৰ অনূৰ্ধ্ব ক্ৰিকেট প্ৰতিযোগিতা যোৰহাটৰ চিনামৰা ATCL খেলপথাৰত শুভাৰম্ভ কৰা হয়। উল্লেখযোগ্য যে যোৰহাটৰ চিনামৰা স্থিত ATCL খেলপথাৰত 10 দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া সদৌ অসম ভিত্তিত 14 বছৰ অনূৰ্ধ্ব ক্ৰিকেট প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰা হয় এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে। যোৰহাটৰ চিনামৰা ক্ৰিকেট কোচিং চেণ্টাৰ, যাক চমুকৈ C4 বুলি জনা যায়, তেওঁলোকৰ উদ্যোগত আজিৰে পৰা অল আছাম ইণ্টাৰ কোচিং চেণ্টাৰ আণ্ডাৰ-14 ক্ৰিকেট টুৰ্ণামেণ্টখন আৰম্ভ কৰিছে। এইটো এক অতিশয় প্ৰশংসনীয় প্ৰচেষ্টা। আমাৰ ক্ৰিকেটৰ যিটো জনপ্ৰিয়তা ক্ৰমবৰ্ধমান আৰু ক্ৰিকেটৰ যিটো চাৰিওফালে ইয়াৰ যিটো সকলো ক্ষেত্ৰত ইয়াৰ যিটো সৰ্বস্পৰ্শী যিটো ব্যৱস্থা, তাৰ তুলনাত আমাৰ এই কণ ল'ৰা বা ছোৱালীহঁতৰ খেলাৰ কাৰণে কিন্তু পৰ্যাপ্ত টুৰ্ণামেণ্ট আমি দিব পৰা নাই ক্ৰীড়া সংগঠকসকলে। আৰু সেই ক্ষেত্ৰত আমাৰ এই C4 এটা প্ৰচেষ্টা হাতত লৈ অতি প্ৰশংসনীয়ভাৱে এই ইণ্টাৰ কোচিং চেণ্টাৰ আণ্ডাৰ-14 টুৰ্ণামেণ্টখন আৰম্ভ কৰিছে। ই আমাৰ কণ ল'ৰাহঁতক, কণ খেলুৱৈহঁতক, উদীয়মান খেলুৱৈ প্ৰতিভা, তেওঁলোকৰ প্ৰতিভা বিকাশতো সহায় কৰিব আৰু তেওঁলোকক ক্ৰিকেটৰ প্ৰতি অধিক তেওঁলোকৰ মাজত জনপ্ৰিয়তাটো বৃদ্ধি কৰিব। মই তেওঁলোকক এই প্ৰচেষ্টাৰ প্ৰচেষ্টাৰ বাবে আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে তেওঁলোকক সকলো ধৰণৰ শুভকামনা জ্ঞাপন কৰিছোঁ যাতে এই প্ৰচেষ্টা অব্যাহত থাকে আৰু ইয়াৰ সম্পূৰ্ণ এই প্ৰচেষ্টা ফলৱতী হয়। আচলতে যোৰহাটৰ নিচিনা ঠাইত বহুত তোমাৰ এনেকুৱা ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰ লাগে আৰু ইয়াত আমাৰ এটা বিভিন্ন অঞ্চলৰ ল'ৰা ছোৱালী ইয়াতো আহি ক্ৰিকেট খেলাৰ সুবিধা পাইছে। খেলাৰ কাৰণে সুবিধা যিটো, সেইটো আচলতে ডাঙৰ কথা আৰু সেইকাৰণে তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকক যাতে এই প্ৰচেষ্টা ফলৱতী হয় তাৰ কাৰণে মই শুভেচ্ছা জনাইছোঁ। চিনামৰা ক্ৰিকেট কোচিং চেণ্টাৰ চমুকৈ C4ৰ উদ্যোগত চিনামৰা যুৱ উন্নয়ন সন্থাই আয়োজন কৰা উক্ত প্ৰতিযোগিতাত অসমৰ বিভিন্ন স্থানৰ 12টি দলে অংশগ্ৰহণ কৰিছে। এই প্ৰতিযোগিতাৰ মূল উদ্দেশ্য হৈছে অসমৰ উদীয়মান খেলুৱৈসকলৰ ভিতৰত প্ৰতিভাৰ বিকাশ ঘটাই তেওঁলোকৰ খেলৰ যোগ্যতা উন্নত কৰি অসম আৰু ভাৰতৰ ক্ৰীড়া জগত নাম উচ্চ স্থানলৈ লৈ যোৱা। আমি এইখন ফিল্ড আজিলৈকে দেখাই নাছিলোঁ। এই নতুনকৈ 3 বছৰ হ'ল বনাই মেলি ইমান ধুনীয়া কৰি লৈছে। এনেকৈ খেল পাতি থাকিব পাৰিলে খুব ভাল। আমাৰ যোৰহাটত এনেই আজিকালি ল'ৰা ছোৱালী খুব ছোৱালী 2-এজনী ওলাইছে, ল'ৰা একদম নাই ওলোৱা ক্ৰিকেট খেলা। আমিয়ে ৰঞ্জী ট্ৰফি খেলিছিলোঁ কিমান বছৰ হ'ল, তাৰপিছৰ পৰা নাই। এই বছৰ এজনে খেলিছে। বাকী এই যিটো উদ্যোগ লৈছে খেলা পাতিবলৈ, সেইটো কাৰণে বৰ প্ৰশংসনীয় কাম। তেনেকৈ হৈ থাকক। C4 ক্লাবক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। খেলখনি এটি মাংগলিক অনুষ্ঠানেৰে শুভাৰম্ভ কৰা হয়। যোৰহাট ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰীয়ে বন্তি প্ৰজ্বলন আৰু পতাকা উত্তোলন কৰে। অন্যহাতে ৰঙা ফিটা কাটি আৰু পবিত্ৰ নাৰিকল জলেৰে বিশিষ্ট ক্ৰীড়াবিদ ধ্ৰুৱজ্যোতি সভা পণ্ডিত আৰু বিশ্বজিৎ সভা পণ্ডিতে প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে। লগতে উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে যোৰহাট জিলাৰ ক্ৰীড়া সন্থাৰ সম্পাদক জুল খাউণ্ডৰ লগতে বিশিষ্ট ব্যক্তিসকল। কৰিব লৈছিলোঁ। সাধাৰণ আমি এদিন ফিল্ডতে কথা পাতিলোঁ কেইজনমানে যে কিবা এটা কৰোঁচোন আমি উঠি অহা ল'ৰা ছোৱালীখিনিৰ কাৰণে। এইটো কাৰণে আমি ষ্টাৰ্ট কৰিলোঁ। আজি এইটো বাস্তৱত পৰিণত হ'ল আৰু সেইটো কাৰণে ভাল লাগিছে মনটো। আৰু আমাৰ উদ্বোধন শান্তনু পূজাৰী দ্বাৰা আহিছে, বহুত আহিছে তেনেকুৱা গণ্যমান্য ব্যক্তি। খুব ভালকৈ আমাৰ মাজত উদ্বোধনটো হৈ গ'ল। তাৰ কাৰণে থেংক ইউ চবকে, আৰু আপোনালোক আহিছে তাৰ কাৰণে আমি ধন্যবাদ জনাম। উক্ত অনুষ্ঠানত উপস্থিত থাকে অক্ষয় ৰঞ্জন চাংমাই, ভৱানী তাছা আৰু সিদ্ধাৰ্থ বৰুৱা, অংকুৰ বৰুৱা, লগতে বিভিন্নজন গণ্যমান্য ব্যক্তি। উক্ত অনুষ্ঠানত অতিথিসকলে চিনামৰা ক্ৰিকেট কোচিং চেণ্টাৰৰ এই প্ৰতিযোগিতাৰ প্ৰয়োজনীয়তা আৰু উদ্দেশ্যক প্ৰশংসা কৰি সাফল্য কামনা কৰাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰে। উদ্বোধনী খেলখন আৰম্ভ হয় মৰাণ আৰু তিতাবৰৰ মাজত। চিনামৰা ক্ৰিকেট কোচিং চেণ্টাৰ চমুকৈ C4-এ এই প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ গুৰুত্বপূৰ্ণ লক্ষ্য হৈছে যে অসমৰ যুৱ সমাজৰ মাজত ক্ৰীড়াৰ প্ৰতি আগ্ৰহী সৃষ্টি কৰা আৰু প্ৰতিভাৱান খেলুৱৈ উদ্ভৱ কৰাত সহায় কৰা। যোৰহাটত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা উক্ত প্ৰতিযোগিতাই ৰাজ্যিক পৰ্যায়ত ক্ৰিকেটৰ লগতে অসমৰ খেল জগতখনৰ ক্ষেত্ৰত এক নতুন অধ্যায়
সূচী কৰিব বুলি আশা কৰা হৈছে। আমি ফাৰ্ষ্ট আপোনাৰ C4 আণ্ডাৰ-14 ইটাৰ কোচিং টুৰ্ণামেণ্ট নকআউট টুৰ্ণামেণ্ট পাতিছোঁ। বেচিকেলি পাতিছোঁ আপোনাৰ যাতে সৰু ল'ৰাবোৰ উঠি আহক, যিহেতু এটা প্লেটফৰ্ম নাপায়। আণ্ডাৰ-14টোৱে এইটো এনেকুৱা এটা ইনিচিয়েটিভ লৈছোঁ যাতে ইয়াৰ পৰা যোৰহাট ডিষ্ট্ৰিক্ট বা অসমৰ পৰা আৰু ল'ৰা ওলাই আহক, যাতে ষ্টেট খেলক, নেশ্যনেল খেলক। আৰু আমাৰ মনদীপ দা আছেই, আমাৰ হেড কোচ হয় C4, তেখেতে লাষ্ট 5 yearsৰ পৰা ইয়াত লাগি আছে। এই 5 বছৰৰ কষ্টত আপোনাৰ একদম স্ক্ৰেচৰ পৰা ষ্টাৰ্ট কৰি পেলাই আজি এই টুৰ্ণামেণ্টটো পাতিবলৈ ছাকচেছফুল হৈছোঁ। 12টা টিমে কৰিছে, তাত আপোনাৰ ৰঙিয়া আছে, মাজুলী আছে, নাজিৰা আছে। অসমৰ বিভিন্ন ঠাইৰ পৰা হয় 10 দিনীয়া টুৰ্ণামেণ্ট হয় আৰু আপোনাৰ 30 অভাৰ মেটচ হয়। পাৰ ডে এখন মেটচ হ'ব আপোনাৰ। আশাটো ৰাখিছোঁ এইবাৰ আপোনাৰ এটা পজিটিভ ৰিজাল্ট পালে ডেফিনেটলি আমি নেক্সট ইয়াৰ আমি চেষ্টা কৰিম আৰু ইয়াতকৈ ভাল পাতিব আমি ট্ৰাই কৰিম। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।